নমস্কাৰ স্বাগতম জনাইছো আপোনালোকক টপ জবছলৈ আজিৰ ভিডিঅ'টো আপোনালোকক যেহেতু এটা ডাঙৰ গুড নিউজ বা বহুত ভাল খবৰ দিব লৈছো কিয়টো আপোনালোকে টাইটেল আৰু থাম্বনেইল লিখি ইতিমধ্যে গম পাইছে যেহেতু কিহৰ ওপৰত খবৰ হৈছে যে হয় ঠিকেই হৈছে আপোনালোকে অসম পুলিচ অৰ্থাৎ আসাম পুলিচৰ ফালৰ পৰা যেহেতু আকৌ বহুতখিনি পদ মুকলি হৈছে বা পদ ওলাব যাৰ বিষয়ে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অৰ্থাৎ আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই বিষয়ে আপোনালোকক কি কৈছে আপোনালোকে এই ভিডিঅ'টোত আপোনালোকক মই এটা ক্লিপছ দি ধুনীয়াকৈ দেখাই দিম এই ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোক ক'বলৈ যিসকলে প্ৰথমবাৰ মোৰ চেনেল ভিজিট কৰিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ জব আপডেট বা জব ৰিলেটেড ভিডিঅ'বিলাকৰ কাৰণে আৰু যেহেতু গাঁও পঞ্চায়তৰ ফালৰ পৰা বহুতখিনি পদৰ মুকলি হৈছে য'ত আপোনালোকে প্ৰত্যেকখন গাঁৱতে বহুতকেইটা পদ ওলাইছে সেই ভিডিঅ'টো আপোনালোকে চাই ল'ব আপোনালোকে মোৰ চেনেলত ভিজিট কৰিলে গম পাই যাব কেনেকৈ কি আপোনালোকে এই পদসমূহৰ কাৰণে আবেদন কৰিব পাৰিব সেই বিষয়ে আপোনালোকে সবিশেষ সেই ভিডিঅ'কেইটাত পাই যাব আৰু ভিডিঅ'টো এটা লাইক কৰি দিব আৰু ডেছক্ৰিপশ্যনত দিয়া গ্ৰুপকেইটাত আপোনালোকে জইন হৈ ল'ব এনেকুৱা ধৰণৰ জব আপডেট বা জব ৰিলেটেড বা এনেকুৱা ধৰণৰ এই পুলিচৰ যি নিযুক্তি এইটো যেতিয়া ওলাব ওলোৱাৰ লগে লগে আপোনালোকে সেই ভিডিঅ' মোৰ চেনেলত আপোনালোকে পাই যাব তেন্তে বলক এতিয়া এই ক্লিপছকেইটা চাওঁ নৱেম্বৰ মাহৰ শেষৰ ফালে পুলিচৰ নিযুক্তিৰ বাবে আৰু কেইবা হাজাৰো পদ আমি মুকলি কৰি দিম আজি যিসকলে পুলিচত চাকৰি মই অনুৰোধ কৰিম নৱেম্বৰত আপোনালোকে আকৌ আবেদন কৰিব যাতে আপোনালোকৰ আশাবিলাক আমি বাস্তৱত ৰূপায়ণ কৰিব পাৰোঁ প্ৰাথমিক শিক্ষাৰো ৫,০০০ পদৰ নিযুক্তিৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হৈ যোৱাৰ লগে লগে বাকি থকা ৪,০০০ পদৰো নিযুক্তিৰ প্ৰক্ৰিয়া আমি আৰম্ভ কৰিম অৰ্থাৎ অসমৰ যুৱক যুৱতীৰ সপোনবিলাক পূৰণ কৰিবলৈ আমি আমাৰ প্ৰচেষ্টা অব্যাহত ৰাখিম